মোৰতো খুবেই আজি ভাল লাগিছে আৰু আজি মই আনন্দও প্ৰকাশ কৰিছোঁ কিন্তু মই দেখিছোঁ যে তৰুণসকল আগবাঢ়ি আহিব লাগে মই আগৰে পৰা কৈছোঁ আৰু আজিৰ যিটো যুগ এইটো হ'ল জেন জিৰ যুগ জেন জিসকলেই এই সমাজৰ পৰিৱৰ্তন আনিব পাৰিব গতিকে মই আজিও এইটো কৈছোঁ যে তৰুণসকল আগবাঢ়ি আহক ডবকা স্পৰ্টছৰ দায়িত্বভাৰ গ্ৰহণ কৰক আৰু বৈজ্ঞানিকভাৱে তেওঁলোকে আগবাঢ়ি যাওক সেইকাৰণে মই কৈছোঁ ফিল্ডখনৰ কাৰণে এজন স্পৰ্টছ ভাল পোৱা বা স্পৰ্টছৰ অভিজ্ঞতা থকা এনে এজন মানুহক দি পেলাই আৰ্কিটেক্ট ইঞ্জিনিয়াৰ দি পেলাই আপোনাৰ গোটেইখিনি পৰিকল্পনা কৰি পেলাই এটা মাষ্টাৰ প্লেন যুগুত কৰি লওক আৰু সেই মাষ্টাৰ প্লেনৰ যোগেদিয়ে লাহে 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 কামখিনি আগবাঢ়ি যাওক এইটো মই আশা কৰিছোঁ ডবকা স্পৰ্টছ আমাৰ দেউতাহঁতৰ পৰা আৰম্ভ হৈছে আমি মাজত আছোঁ আমাৰ ল'ৰাবিলাকো আহি আছে তিনিটা জেনেৰেশ্যন ডবকাৰ স্পৰ্টছৰ লগত জড়িত গতিকে মই সকলোলৈ মোৰ শুভেচ্ছা থাকিল আজি যিটো কাম আৰম্ভ হৈছে ডবকা স্পৰ্টছৰ আজিৰ যিটো এক্সিকিউটিভ প্ৰেচিডেণ্ট আৰু মাহমুদ আলী আৰু তেওঁৰ সহযোগীসকলে যিটো কাম আৰম্ভ কৰিছে আজিৰ এই শুভাৰম্ভ কামটোৰ কাৰণে মই সকলোলৈ আকৌ ধন্যবাদ জনাইছোঁ খুব ভাল লাগিছে ধন্যবাদ আজি বৰ সুখৰ খবৰ যে আজি আমাৰ ডবকা ক্ৰীড়া সন্থাৰ উদ্যোগত আমাৰ ডবকা নেহৰু ময়দানত আমাৰ দেৱালৰ কাম আৰম্ভ হৈছে আৰু আশা আছে আমাৰ ডবকা ৰাইজৰ সকলোৰে সহযোগিতা আমি বিচাৰিছোঁ আৰু আমাৰ বৰ্তমানৰ যিখন ডবকা ক্ৰীড়া সন্থা কমিটিখন আছে আমি সকলোৱে উৎসাহিত আৰু সকলোৱে এই দেৱালৰ কামটো আমি আমাৰ নিজৰ সকলোৰে দান বৰঙণি হিচাপে আমি কাম আৰম্ভ কৰিছোঁ আৰু ইনশাআল্লাহ অনতিপলমে আমাৰ এই কামটো সমাপ্ত কৰিম হয় ইতিমধ্যে আমাৰ স্পৰ্টছৰ তৰফৰ পৰা আমাৰ এই যিসকল দায়িত্বত আছে আমাৰ ক্ৰিকেট টিমৰ আৰু ফুটবল টিমৰ বা আমাৰ অন্যান্য বিষয়ববীয়াসকলৰ মাজত আলোচনা হৈছে যে আমাৰ ইতিমধ্যে পৰীক্ষা চলি আছে আৰু এই পৰীক্ষাৰ সমাপ্তি হোৱাৰ পিছতে আমাৰ ক্ৰীড়াখণ্ডৰ তৰফৰ পৰা আমাৰ এই নেহৰু ময়দানত নতুনকৈ খেল আৰম্ভ হ'ব আমাৰতো ফিল্ডখনতো বহুত পুৰণা নেহৰু ময়দান ফিল্ড নামাকৰণ এতিয়া আমাৰ বৰ্তমান বাউণ্ডাৰীৰ ৱালৰ কাৰণে কিছুমান টকা পাইছোঁ সেই টকাটো খৰচ কৰা হ'ব কমিটিয়ে কৰিব আমি লগতে সহযোগিতা কৰিম আৰু ফিল্ডখনত মাটি ফিল আপ কৰিবৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ আজিৰ সভাখনত এইবিলাক প্ৰস্তাৱ লোৱা হৈছে এই গোটেই অঞ্চলৰ মানুহে সহযোগিতা কৰি আছে আৰু কৰিব যাতে কোন ল'ৰা ছোৱালীয়ে ইয়াত খেল ধেমালি কৰিব পাৰে ডাঙৰ খেল উপভোগ কৰিব পাৰে গোটেইখিনি ব্যৱস্থা ল'বৰ কাৰণে আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এই অঞ্চলৰ ৰাইজক এইটোৱে মই ক'ব বিচাৰিছোঁ যিহেতু আমাৰ 1955 চনৰ পৰা এই ফিল্ডখন খোলা হৈছিলে তেতিয়াৰ পৰা খেল ধেমালি চলি আছিলে কিন্তু মাজতে কেইদিনমান বন্ধ হৈ আছিলে কিবা অসুবিধাৰ কাৰণে এতিয়া আকৌ ফিল্ডখন উদ্বোধন কৰা হৈছে যোৱা মহিলা খেলপথাৰ খেল চলি গৈছে যোৱা বছৰ আৰু এতিয়া এই অঞ্চলৰ ৰাইজে সহযোগ